মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰী সুধি আছিলে যে ছাৰ আপুনি মৌখিকৰ ভিডিঅ' বহুত দিন হ'ল আপলোড কৰা নাই, গতিকে তোমালোকৰ বাবে অনুশীলনী 16ৰ পৰা মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ। মনোযোগেৰে চাবা, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। ঠিক আছে, এতিয়া চাওঁ আহা আমি প্ৰথম প্ৰশ্নটো। প্ৰথম প্ৰশ্নটো আছিলে যে 342 চেণ্টিমিটাৰত কিমান মিটাৰ? কি সুধিছে চোৱা, 342 চেণ্টিমিটাৰত কিমান মিটাৰ হয় সুধিছে, হয়নে? এতিয়া তোমালোকে এটা বস্তু মনত ৰাখিবা, তোমালোক মই আগতেও কৈছিলোঁ যে চেণ্টিমিটাৰত আছে, ইয়াতে কিহত আছে চোৱা, চেণ্টিমিটাৰত আছে। আমাক কিহত নিব দিছে চোৱা, মিটাৰত নিব দিছে, হয়নে? চেণ্টিমিটাৰৰ পৰা মিটাৰলৈ নিয়াৰ আগতে আমি জানিব লাগিব যে 1 মিটাৰ, ঠিক আছে, চমুকৈ মি বুলি লিখিলোঁ। 1 মিটাৰত কি সমান হয়? 100 চেণ্টিমিটাৰ। এইটো তোমালোকে মনত ৰাখিবা, ঠিক আছে। 1 মিটাৰত কিমান হয়? 100 চেণ্টিমিটাৰ, ঠিক আছে। যদি মুখস্থ নাই তোমালোকে এইখিনি নোট কৰি লৈ ধুনীয়াকৈ মুখস্থ কৰিবা, কাৰণ এইটো তোমালোকৰ ভৱিষ্যতলৈকেও এই সূত্ৰটো প্ৰয়োজন হ'ব, ঠিক আছে। এতিয়া আমাক কি দিছে? 342 চেণ্টিমিটাৰ দিছে। 342 চেণ্টিমিটাৰত কিমান মিটাৰ উলিয়াব লাগে সুধিছে, হয়নে? যিহেতু আমি জানো যে 1 মিটাৰত 100 চেণ্টিমিটাৰ বা 100 চেণ্টিমিটাৰত 1 মিটাৰ, গতিকে 342 চেণ্টিমিটাৰত কিমান মিটাৰ উলিয়াবৰ কাৰণে 342ক আমি কি কৰিম? চোৱা, 342ক আমি কি কৰিম? 342ক আমি 100ৰে হৰণ কৰি দিম। কিহেৰে হৰণ কৰিছোঁ চোৱা? 100ৰে হৰণ কৰিছোঁ। এতিয়া তোমালোকৰ ডাউট থাকিব যে আমি 100ৰে কিহৰ কাৰণে হৰণ কৰিলোঁ? কাৰণ আমি জানো 1 মিটাৰত 100 চেণ্টিমিটাৰ, যিহেতু চেণ্টিমিটাৰৰ পৰা মিটাৰত নিব দিছে, সেইকাৰণে আমি 100ৰে হৰণ কৰি দিলোঁ। এতিয়া চোৱা, হৰণটো একেবাৰে সহজ হয়, ঠিক আছে। তোমালোকে এইটো হৰণ এনেকৈও কৰি পাতি লৈ কৰিব পাৰা। ইয়াতে 100 পাতিলা, এইফালে 342 পাতিলা, এনেকৈও কৰিব পাৰা। এনেকৈ কৰাতকৈ তোমালোকৰ এইটো পদ্ধতিত হৰণটো কৰিলে তোমালোকৰ আনচাৰটি উলিওৱাত সুবিধা হ'ব, ঠিক আছে। গতিকে হৰণটো কৰোঁতে তোমালোকে এটা বস্তু মনত ৰাখিবা যে চেণ্টিমিটাৰক যেতিয়া মিটাৰলৈ ৰূপান্তৰ কৰিব লাগে, তেতিয়া আমি চেণ্টিমিটাৰৰ মান হৈছে 342, 342ক এই 100ৰে কি কৰিব লাগিব? হৰণ কৰিব লাগিব। ইয়াতে কেইটা শূন্য আছে চোৱা? দুটা শূন্য আছে। ওপৰত কিমান আছে চোৱা? 342, গতিকে চিম্পল 342 তোমালোকে ইয়াতে লিখি লোৱা। ওপৰত কেইটা শূন্য আছে মন কৰা? এটা, দুটা। গতিকে ওপৰৰ সংখ্যাটো লিখি, যিহেতু ইয়াত দুটা শূন্য আছে, দুটাৰ আগত আমি দশমিকটো দিলেই হৈ গ'ল, ঠিক আছে। অৰ্থাৎ দুটাৰ আগত দশমিকটো দিলে ইয়াতে দশমিকটো হ'ব। আশা কৰিছোঁ বুজি পালা। এতিয়া তোমালোকৰ বহুতৰে ডাউট থাকিব যে কেতিয়াবা আমি কি কৰোঁ? এই দশমিকটো ওপৰত দিওঁ, কেতিয়াবা আকৌ আমি তলত দিওঁ। নিয়মমতে আমি কি কৰিব লাগে? ওপৰতে দিব লাগে, কিন্তু ছপা কৰোঁতে যিটো অসুবিধা হয় ওপৰত দিলে, সেইকাৰণে তলত দিয়া হয়। গতিকে ইয়াৰ তলত কোনো প্ৰব্লেম নাই, তোমালোকে তলত দিলেও পৰীক্ষাত কাটি নিদিয়ে। এতিয়া 3.42 পালোঁ। এইটো যিহেতু আমি 100ৰে হৰণ কৰি দিলোঁ, চেণ্টিমিটাৰৰ পৰা এইটো কিহত যাব? মিটাৰ হৈ যাব, ঠিক আছে। গতিকে 342 চেণ্টিমিটাৰত কিমান মিটাৰ হ'ব? 3.42 মিটাৰ। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। এতিয়া আহা নেক্সট প্ৰশ্নটোৰ আনচাৰ উলিয়াবলৈ আমি চেষ্টা কৰোঁ। প্ৰশ্নটি আছিল যে 25 মিটাৰ আৰু 3 চেণ্টিমিটাৰত কিমান মিটাৰ? কি কৈছে মন কৰাচোন? 25 মিটাৰ আৰু 3 চেণ্টিমিটাৰত কিমান মিটাৰ আমাক সুধিছে। গতিকে চোৱা, 25টো আমাৰ মিটাৰতে আছে, হয়নে? 3টো কিহত আছে? চেণ্টিমিটাৰত আছে। গতিকে 25 মিটাৰ 3 চেণ্টিমিটাৰত কিমান মিটাৰ আমি কেনেকৈ উলিয়াম? চোৱা, আমি জানো বা অলপ আগতেও আমি শিকিলোঁ, হয়নে, যে 100 চেণ্টিমিটাৰত কিমান হয়? 100 চেণ্টিমিটাৰ। এই চেণ্টিমিটাৰটো আমি ইংলিছত কি লিখিব পাৰোঁ? চিএম বুলি লিখিব পাৰোঁ, চেণ্টিমিটাৰ। 100 চেণ্টিমিটাৰ মানে কিমান হয়? 1 মিটাৰ, অথবা 1 মিটাৰ মানে হৈছে 100 চেণ্টিমিটাৰ। যিহেতু ইয়াতে প্ৰশ্নটোত আমাক 25টো মিটাৰতে আছে,
আৰু 3টোহে চেণ্টিমিটাৰত আছে। গতিকে মিটাৰত থাকিলে মিটাৰটো চেঞ্জ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ মিটাৰতে উলিয়াব দিছে। আমি এই 3 চেণ্টিমিটাৰটো আমি মিটাৰলৈ নিব লাগে। ঠিক আছে, এতিয়া চোৱা 1 চেণ্টিমিটাৰত কিমান মিটাৰ, এতিয়া কেনেকৈ উলিয়াম? 1 চেণ্টিমিটাৰত কিমান মিটাৰ উলিয়াবৰ কাৰণে আমি কি কৰিম? 1টোক 100ৰে আমি হৰণ কৰি দিম, অৰ্থাৎ 100 ভাগৰ 1 লিখিব লাগিব মিটাৰ। ঠিক আছে, এতিয়া চোৱা 100 ভাগৰ 1 মানে কি হয়? এইটো যদি আমি হৰণ কৰোঁ আমি কিমান পাম? চোৱা 1টো লিখি লোৱা। মই আগৰ অংকটো কৰোঁতে ক'লোঁ তলত কেইটা শূন্য আছে চাব লাগে, 2টা শূন্য আছে। গতিকে 1ৰ আগত এইফালে একো নাই, গতিকে এটা শূন্য দি লোৱা। আৰু 2টা শূন্য আছে নহয়, গতিকে 2টাৰ আগত দশমিক হ'ব, 1 2টা, ইয়াৰ আগত দশমিক, আৰু ইফালে আৰু এটা শূন্য তোমালোকে দিব লাগিব। ঠিক আছে, কিমান হ'ব? 0.01 মিটাৰ হ'ব। অৰ্থাৎ তোমালোকে এমটো কেপিটেলত লিখিবা। ঠিক আছে, অৰ্থাৎ আমি কি গম পালোঁ যে 1 চেণ্টিমিটাৰ মানে হৈছে 0.01 মিটাৰ। ঠিক আছে, এতিয়া আমাক কিমান দিছে চোৱা? 3 চেণ্টিমিটাৰক মিটাৰলৈ নিব দিছে, হয়নে? গতিকে লিখিবা এতেকে 3 চেণ্টিমিটাৰ ইকুৱেল টু, অৰ্থাৎ কি কৰিম চোৱা আমি চেণ্টিমিটাৰত 3 চেণ্টিমিটাৰত কিমান মিটাৰ উলিয়াবৰ কাৰণে, যিহেতু আমি গম পালোঁ 1 চেণ্টিমিটাৰত 0.01 মিটাৰ, 3 চেণ্টিমিটাৰত কিমান মিটাৰ উলিয়াবৰ কাৰণে 3 কি কৰি 0.01ৰে পূৰণ কৰি দিম। ঠিক আছে, পূৰণ কৰিলে কিমান পাম তোমালোকে চোৱাচোন? পূৰণ কৰিলে আমি পাম, চোৱা 3 গুণ কিমান হ'ল? 3। 3ৰ লগত শূন্যটো পূৰণ কৰিলে হ'ব 0, কাৰণ যিকোনো সংখ্যা 0ৰ লগত পূৰণ কৰিলে সেই সংখ্যাৰ পূৰণফল সদায় 0 হয়। 3ৰ লগত এই শূন্যটো পূৰণ কৰিলে ইয়াতে 0 হ'ব। ইয়াত যেহেতু 2টাৰ আগত দশমিক আছিল, ইয়াতে আমি 2টাৰ আগত দশমিক দিব লাগিব। অৰ্থাৎ 3 চেণ্টিমিটাৰ মানে আমি কিমান পালোঁ? 0.03 মিটাৰ। তোমালোকে এইটো পদ্ধতি অলপ টান পাব পাৰা, টান পালেও কিন্তু যদি এনেকৈও আনচাৰটো উলিয়াবলৈ শিকি লোৱা, তেতিয়াহ'লে তোমালোকৰ ভৱিষ্যত অৰ্থাৎ ক্লাছ 5 6ত তোমালোকে একেবাৰে ইজি পাবা। যদি বুজি পোৱাত অসুবিধা হৈছে তেতিয়াহ'লে 2-3 বাৰ ৰিপিট কৰি চাবা। ঠিক আছে, তাৰপিছতো যদি বুজি নোপোৱা আমাক হোৱাটছএপত মেছেজ কৰিবা, আমি অন্য পদ্ধতিৰ সহায়তো বুজাই দিবলৈ চেষ্টা কৰিম। ঠিক আছে, এতিয়া চোৱা 25টো মিটাৰত আছিল, 3 চেণ্টিমিটাৰৰ পৰা মিটাৰত নিব লাগে, হয়নে? এতিয়া 3 চেণ্টিমিটাৰ মানে আমি কিমান পালোঁ? 0.03 মিটাৰ পালোঁ, হয়নে? গতিকে 25 মিটাৰৰ লগত এই 25টো মিটাৰতে আছিল, গতিকে মিটাৰত নিব দিছিল, কোনো চেঞ্জ কৰিব নালাগে। 3টোহে আমি মিটাৰত নিব লাগে, গতিকে 3 চেণ্টিমিটাৰ মানে কিমান মিটাৰ পালোঁ? 3 চেণ্টিমিটাৰ মানে পালোঁ আমি 0.03 মিটাৰ। গতিকে 25 মিটাৰৰ লগত এতিয়া আমি এই 0.03 মিটাৰ যোগ কৰি দিলে হ'ল। গতিকে এনেকৈ যোগ কৰি চাবা যে চোৱা ইয়াতে এনেকৈ লিখিবা 25 মিটাৰ। ঠিক আছে, ইয়াৰ লগত কিমান মিটাৰ যোগ কৰিব লাগিব আমি? 25 মিটাৰৰ লগত 0.03 মিটাৰ। 25ৰ ইফালে একো নাই কাৰণে 0 দিব লাগিব। ঠিক আছে, 25 মিটাৰ আৰু 0.03 মিটাৰ যোগ কৰি দিম। ঠিক আছে, এতিয়া তোমালোকে চোৱা কিমান পাম চোৱা। 3ৰ লগত 0 যোগ কৰিলে 3, 0ৰ লগত 0 যোগ কৰিলে 0, দশমিকৰ তলে তলে দশমিক, ইয়াতে হৈ গ'ল 5, ইয়াতে হৈ গ'ল 2। কিমান পালোঁ? 25.03 আমি পালোঁ। আৰু এইটো কিহত হ'ব? মিটাৰত হ'ব। ঠিক আছে, মই আৰু এবাৰ বুজাই দিছোঁ, কাৰণ তোমালোকৰ 2-4জনে বুজি পাবা, আকৌ 4জন মানে আকৌ বুজি নাপাব পাৰে। ঠিক আছে, সেইকাৰণে বুজাইছোঁ। 25 মিটাৰত আৰু 3 চেণ্টিমিটাৰত কিমান মিটাৰ সুধিছে? এটা বস্তু মন কৰা, 25টো মিটাৰত আছে আৰু মিটাৰত উলিয়াব দিছে, গতিকে 25ৰ লগত আৰু আমি একো কৰিব নালাগে, কাৰণ 25টো মিটাৰতে আছে। আমি কেৱল 3 চেণ্টিমিটাৰটোক মিটাৰলৈ লৈ গ'লেই হ'ল। গতিকে 1 চেণ্টিমিটাৰত মিটাৰত নিব নিলোঁ, এতিয়া আমি কিমান পালোঁ? 0.01 মিটাৰ পালোঁ। 3 চেণ্টিমিটাৰত কিমান মিটাৰ উলিয়াবৰ কাৰণে 3 চেণ্টিমিটাৰ কি কৰিলোঁ? 3ৰ লগত 0.01 পূৰণ কৰিলোঁ। পূৰণ কৰোঁতে পালোঁ আমি 0.03 মিটাৰ, অৰ্থাৎ 3 চেণ্টিমিটাৰ মানে আমি পালোঁ 0.03 মিটাৰ।
গতিকে শেষত তুমি কি কৰিলোঁ এই 25টো মিটাৰতে আছিল যে কোনো চেঞ্জ কৰাৰ প্ৰয়োজন নাই 25 লিখিলোঁ এই 25 মিটাৰৰ লগত 3 চেণ্টিমিটাৰ মানে আমি পালোঁ 0.03 মিটাৰ এই 0.03 মিটাৰ আমি যোগ কৰিলোঁ যোগ কৰোঁতে আমি পালোঁ 25.03 মিটাৰ এতিয়া এইটোৱে তোমালোকে ইয়াতে লিখিব লাগিব ইয়াত ইংলিছত লিখা হৈছে মই তোমালোকক ইয়াতে অসমীয়াত লিখি দিছোঁ ঠিক আছে 25.03 এইটো কি হ'ব এককটো লিখিবলৈ নাপাহৰিবা বহুতো ছাত্ৰ ছাত্ৰী এককটো নিলিখে ঠিক আছে মিটাৰ হ'ব আশা কৰিছোঁ ধুনীয়াকৈ বুজি পালা এনেধৰণে আমি আনচাৰবোৰ উলিয়াব লাগিব ঠিক আছে আৰু তোমালোকে যদি অনলাইন ক্লাছ কৰিব বিচৰা আমাৰ লগত তেতিয়াহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰা তাত তোমালোকে তোমালোকৰ প্ৰত্যেকটো ছাবজেক্টৰ প্ৰত্যেকটো লেচনৰ কুৱেশ্যন আনচাৰ কুৱেশ্যন পেপাৰ বোৰ্ডত তোমালোকে পাবা লগতে তোমালোকৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে সেইবোৰ ফ্ৰীত দিয়া থাকিব ঠিক আছে যদি ক্লাছ কৰিব নিবিচাৰে এপটো ডাউনলোড কৰি থোৱা তাত তোমালোকে কুৱেশ্যন পেপাৰখিনি পাই যাবা ঠিক আছে আৰু অধিক জানিবৰ বাবে হোৱাটছআপ নম্বৰ দিয়া আছে হোৱাটছআপত মেছেজ কৰি অথবা আমাক কল কৰি ইয়াৰ বিষয়ে সুধিবলৈ নাপাহৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 3 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰোঁ 3 নম্বৰ প্ৰশ্নটো আছিল 5248 চেণ্টিমিটাৰত কিমান মিটাৰ উলিয়াব দিছে এতিয়া চোৱা আমি আগতেই ক'লোঁ তোমালোকক যে 1 চেণ্টিমিটাৰত কিমান হয় 1 মিটাৰত কিমান হয় 1 মিটাৰ মানে হৈছে 100 চেণ্টিমিটাৰ ঠিক আছে এতিয়া আমাক কৈছে যে 5248 চেণ্টিমিটাৰত কিমান মিটাৰ উলিয়াব দিছে গতিকে আমি হৰণ কৰি দিলেই হ'ল কিয় হৰণ কৰিম 5248 ঠিক আছে মই ইয়াত ইংলিছত লিখি দিছোঁ 5248 কিহেৰে হৰণ কৰিম 1 মিটাৰত যেহেতু 100 চেণ্টিমিটাৰ গতিকে কিহেৰে হৰণ কৰিব লাগিব 100ৰে হৰণ কৰিব লাগিব এনেকৈ হৰণ কৰিব কিহৰ কাৰণে দিছোঁ কাৰণ এনেকুৱা হৰণটো অতি সহজ তোমালোকে কম সময়ৰ ভিতৰতে পৰীক্ষাত ইয়াৰ আনচাৰটো উলিয়াব পাৰিবা এনেকুৱা হৰণ থাকিলে চিম্পল যে 5248 আছে 5248 তোমালোকে লিখি লোৱা হৈ গ'ল এতিয়া তলত কিমানটা শূন্য আছে চোৱা তলত আছে আমাৰ দুটা শূন্য যিহেতু আছে দুটাৰ আগত দশমিকটো দিলেই হৈ গ'ল অৰ্থাৎ এটা দুটা ঠিক আছে কেইটা অংক আছে চোৱা 4টা অংক আছে দুটা যেহেতু শূন্য আছে দুটা অংকৰ আগত দশমিক দিয়া গতিকে 52.48 আৰু এইটো চেণ্টিমিটাৰত আছিল হয়নে 100ৰে হৰণ কৰাৰ লগে লগে এককটো কি হৈ যাব মিটাৰ ঠিক আছে গতিকে আনচাৰটো আমি কিমান পালোঁ আনচাৰটো আমি পালোঁ 52.48 মিটাৰ আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা একেবাৰে ইজি হয় হয়নে কেৱল তোমালোকে এইখিনি মনত ৰাখিবা বাৰে বাৰে কৈ আছোঁ এইখিনি মনত ৰাখিবা পৰীক্ষাত যদি তোমালোকে কুৱেশ্যনটো বনায়ো দিয়ে এইটো পদ্ধতিৰে যদি হৰণ কৰিব পাৰা অতি সহজতে আনচাৰটো উলিয়াব পাৰিবা ঠিক আছে বুজি নাপালে ৰিপিট কৰি চাবা তেতিয়া আৰু ভালদৰে বুজি পাবা এতিয়া চোৱা তোমালোকে নেক্সট প্ৰশ্নটো আছিল যে 6000 মিটাৰত কিমান কিলোমিটাৰ 6000 মিটাৰত কিমান কিলোমিটাৰ সুধিছে আগৰ কেইটামান কৰা চেণ্টিমিটাৰৰ পৰা মিটাৰত নিব দিছিল চেণ্টিমিটাৰৰ পৰা মিটাৰত চোৱা হয়নে এইবাৰ কিন্তু মিটাৰত দিয়া আছে আমাক কিহত নিব দিছে কিলোমিটাৰত নিব দিছে ঠিক আছে গতিকে মিটাৰৰ পৰা কিলোমিটাৰলৈ নিয়াটো একেবাৰে সহজ ঠিক আছে কেৱল আমি এইটো জানিব লাগিব যে 1 কিলোমিটাৰত কিমান মিটাৰ 1 চোৱা আমি এইটো লিখিবলৈ জানিব লাগিব যে 1 কিলোমিটাৰত 1 কিলোমিটাৰ km মানে হৈছে কিলোমিটাৰ ঠিক আছে 1 কিলোমিটাৰত কিমান মিটাৰ যদি তোমালোকৰ আগতে নাজানা তেতিয়া মনত ৰাখিবা যে 1 কিলোমিটাৰ মানে হৈছে 1000 মিটাৰ ঠিক আছে তোমালোকে এইটো মনত ৰাখিব লাগিব এইটো মনত নাৰাখিলে তোমালোকে যিমান অংক নকৰা কিয় তোমালোকৰ কিন্তু ভুল হ'ব যদি এইখিনি মনত ৰাখা অতি সহজতে আনচাৰসমূহ উলিয়াব পাৰিবা এতিয়া আমাক কিমান দিছে 6000 মিটাৰত কিমান কিলোমিটাৰ সুধিছে গতিকে একেবাৰে সিম্পল হয় 6000 লিখি লোৱা যেহেতু আমি জানো 1 কিলোমিটাৰত 1000 মিটাৰ গতিকে 6000 মিটাৰত কিমান কিলোমিটাৰ উলিয়াবৰ কাৰণে 6000ক আমি 1000ৰে হৰণ কৰি দিলে ইয়াৰে আনচাৰটো আমি পাই যাম হয়নে এতিয়া চোৱা হৰণটো
তোমালোকে এটা কেনেকৈ কৰিবা তোমালোকে তলত কিমান আছে 1000 আছে ওপৰত কিমান আছে 6000 আছে হয়নে ইয়াৰে এইটো শূন্য কাটি দিয়া এইটো শূন্যৰ লগত এইটো শূন্য কাটা এইটো শূন্যৰ লগত এইটো শূন্য কাটি দিয়া 1 6 গুণ কিমান হ'ব 6000 ঠিক আছে 1 6 গুণ 6 মই আৰু এবাৰ কৈছো চোৱা তোমালোকে চাবা ভালদৰে আমি কি কৰিছো চোৱা এইটো শূন্যৰ লগত এইটো শূন্য কাটিছো এইটো শূন্যৰ লগত এইটো শূন্য এইটো শূন্যৰ লগত এইটো শূন্য আৰু 1 6 গুণ হৈছে 6 ঠিক আছে বা যদি এনেকৈ কৰিব নিবিচাৰা এনেকৈ কৰি চাব পাৰা ইয়াতে 1000 লিখি লবা ইয়াতে লিখিবা 6000 1000ৰ 1 গুণ 1000 1000 দুগুণ হ'ব 2000 1000 3 গুণ 3000 1000 4 গুণ 4000 1000 5 গুণ 5000 1000 6 গুণ কিমান হ'ব 6000 হ'ব তো 6000 পৰা 6000 বিয়োগ কৰি ৰব 0 তো কিমান পালো আমি 6 অৰ্থাৎ ইয়াৰে আনসাৰটো কিমান হ'ব 6000 মিটাৰত 6 কিলোমিটাৰ হ'ব আশা কৰিছো বুজি পাইছা গতিকে ইয়াত আমি কি লিখিব লাগিব 6 কিলোমিটাৰ 6 কিলোমিটাৰ এইটোৱে হৈছে ইয়াৰ উত্তৰ আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা এতিয়া চোৱা তোমালোকে প্ৰশ্ন নম্বৰ 5 প্ৰশ্নটো আছিল যে 185 গ্ৰামত কিমান কিলোগ্ৰাম একেবাৰে ইজি হয় ইয়াৰ বাবে আমি জানিব লাগিব যে আমাক কি সুধিছে চোৱা 185 গ্ৰামত কিমান কিলোগ্ৰাম সুধিছে ঠিক আছে 1 কিলোগ্ৰামত 1000 গ্ৰাম 1 কিলোগ্ৰামত কিমান গ্ৰাম 1000 গ্ৰাম ঠিক আছে মনত ৰাখিবা 1 কিলোমিটাৰত 1000 মিটাৰ আৰু 1 কিলোগ্ৰামত 1000 গ্ৰাম অৰ্থাৎ তোমালোকে নিশ্চয় দোকানৰ পৰা চাউল দালি আটা আদিবোৰ এদিন নহয় কোনোবা এদিন হলে তোমালোকে কিনি পাইছা হয়নে তেতিয়া তোমালোকক কয় যে 1 কেজি আনিবলৈ এতিয়া 1 কেজি মানে 1000 গ্ৰাম আধা কেজি বুলি যদি কয় 1000ৰ আধা অৰ্থাৎ 500 গ্ৰাম ঠিক আছে আমাক সুধিছে যে 185 গ্ৰামত কিমান কিলোগ্ৰাম 185 গ্ৰামত কিমান কিলোগ্ৰাম উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব 185 কিহেৰে হৰণ কৰিম 1000 ৰে হৰণ কৰিম কিহৰ কাৰণে 1000 ৰে আমি হৰণ কৰিম কাৰণ গ্ৰামত দিয়া আছে আমাক কিলোগ্ৰামত নিব দিছে হয়নে কাৰণ আমি জানো যে 1 কিলোগ্ৰামত 1000 গ্ৰাম এইখানে 185 1000 ৰে আমি হৰণ কৰি দিম এতিয়া চোৱা এনেকুৱা ধৰণে থাকিলে ওপৰত যেটো সংখ্যা দিয়া থাকে যেনে 185 দিয়া আছে 185 আমি লিখি ললো তলত কিমানটা শূন্য আছে 3টা গতিকে 6 তিনিটা অংক আছে 1 8 আৰু 5 গুণে 3টাৰ আগত দশমিক ইয়াতে দশমিক হ'ব কাৰণ 3টা শূন্য আছে এটা দুটা তিনিটা তিনিটাৰ আগত দশমিক হ'ল আৰু ইফালে আমি আৰু এটা শূন্য আমি দিব লাগিব দিলে আমি কিমান পালো 0.1185 এটো কি হৈ যাব কেজি কিহলৈ ৰূপান্তৰিত হৈ যাব কেজি লৈ ঠিক আছে কিহৰ কাৰণে গ্ৰামৰ পৰা কেজি লৈ হৈ গ'ল কাৰণ আমি 1000 ৰে আমি হৰণ কৰি দিলো আৰু এটুকু যদি আমি ইয়াতে লিখো এনেকৈ লিখিব লাগিব যে 0.185 কিলোমিটাৰ থাকিলে কি মিন লিখো ঠিক আছে আৰু কিলোগ্ৰাম থাকিলে কি গ্ৰাম ঠিক আছে কি গ্ৰাম মানে হৈছে কিলোগ্ৰাম আশা কৰিছো ধুনীয়াকৈ বুজি পালা এতিয়া চোৱা নেক্সট প্ৰশ্নটো অৰ্থাৎ প্ৰশ্ন নম্বৰ 6 প্ৰশ্নটো আছিল যে 3 কিলোগ্ৰাম আৰু 400 গ্ৰামত কিমান গ্ৰাম এতিয়া আমি জানো ইয়াতে পালো বা আগতেও আমি জানো যে 1 কিলোগ্ৰাম মানে হৈছে 1000 গ্ৰাম হয়নে এতেকে 3 কিলোগ্ৰামত কিমান গ্ৰাম হ'ব উলিয়াম কেনেকৈ উলিয়াম 3 কিলোগ্ৰামত কিমান গ্ৰাম হ'ব উলিয়াবৰ কাৰণে 3ক আমি 1000 ৰে পূৰণ কৰি দিম ঠিক আছে বুজি পালা নে চোৱা 3 কিলোগ্ৰাম 400 গ্ৰামত কিমান গ্ৰাম সুধিছে 400 টো অলৰেডি গ্ৰামত আছে আমি কিলোগ্ৰামটো গ্ৰাম লৈ গলে হ'ল আমি জানো যে 1 কিলোগ্ৰামত হৈছে 1000 গ্ৰাম
গতিকে 3 কিলোগ্ৰামত কিমান গ্ৰাম হ'ব উলিয়াবৰ কাৰণে 3ক 1000 আমি পূৰণ কৰি দিলোঁ। পূৰণ কৰোঁতে কিমান পাম চোৱাচোন, 3 গুণ হৈ গ'ল 3, 3 শূন্য গুণ হ'ব 0, 3ৰ লগত এই শূন্যটো পূৰণ কৰিলে 0 হ'ব, 3ৰ লগত এই শূন্যটো পূৰণ কৰিলেও 0ই হ'ব। ঠিক আছে, গতিকে 3000 কি হ'ব গ্ৰাম হ'ব। কিহৰ কাৰণে গ্ৰাম হ'ল, কাৰণ 1000 পূৰণ কৰি দিলোঁ, গতিকে কিলোগ্ৰামটো গ্ৰামলৈ আমি ৰূপান্তৰ কৰি দিলোঁ। এতিয়া তোমালোকে মন কৰা 3000 লগত এই 400 গ্ৰামটো কি কৰিব লাগিব আমি, যিহেতু 400টো গ্ৰামতে আছে, চেঞ্জ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ আনচাৰটো আমাক গ্ৰামতে উলিয়াবলৈ দিছে। গতিকে 400টো আমি যোগ কৰি দিলেই হৈ গ'ল। চোৱা এতিয়া ইয়াতে হ'ল 0, ইয়াতে 0, ইয়াতে হ'ল 4, ইয়াতে হ'ল 3, অৰ্থাৎ আমি কিমান পালোঁ, আমি পালোঁ 3 কিলোগ্ৰাম 400 গ্ৰামত 3400 গ্ৰাম। কিমান পালোঁ আমি, 3400 গ্ৰাম পালোঁ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। সম্পূৰ্ণ উত্তৰখিনি PDF-ৰ সৈতে আমাৰ এপত পাবা। যদি এপটো ডাউনলোড কৰা নাই, এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা। অধিক জানিবৰ বাবে আমাক হোৱাটছএপতো মেছেজ কৰি সুধিব পাৰি।